নাজিৰাত ONGCৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ONGCৰ খাৰুৱা তেলজাতীয় পদাৰ্থ নিৰ্গত হৈ নামদাং নৈৰ পানী প্ৰদূষিত হোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিছে ONGCয়ে। নাজিৰাৰ গেলেকী অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা নামদাং নৈৰ পানী ক্ৰমাৎ প্ৰদূষিত হোৱাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নৈপৰীয়া ৰাইজৰ মাজত দেখা গৈছে অচেন ৰোগৰ প্ৰাদুৰ্ভাৱ। গেলেকীৰ ৰঙাগড়াৰ লগতে আইদেউবাৰী সহ প্ৰায় 20খনৰো অধিক ৰাজহ গাঁৱৰ অঞ্চলত দেখা পোৱা গৈছে এই দৃশ্য। নামদাং নৈৰ পানীত ONGCৰ দ্বাৰা তেল খনন চলোৱাৰ যিকোনো এটা ৰিগৰ পৰা এনেদৰে তৈলজাতীয় পদাৰ্থ নিৰ্গত হৈ সম্পূৰ্ণ পৰিৱেশ বিনষ্ট হোৱাৰ ফলত জীৱ-জন্তুৰ লগতে মাছ কাছৰ উপৰিও নৈপৰীয়া ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ আহিছে। ONGCৰ লগতে জিলা প্ৰশাসনে অনতিপলমে উচিত পদক্ষেপ গ্ৰহণ নকৰিলে এই সমূহ ৰাইজৰ মাজত আগন্তুক বিপদ নিশ্চিত হ'ব। প্ৰায় 3 দিনমানৰ পৰা মানে তেল আহি আছে বুলি কৈছে ওচৰৰ ৰাইজে। তো আমি ক'ব পৰা আহিছে এতিয়া উৎসটো ধৰিব পৰা নাই। এতিয়া কথাটো হ'ল কি জীৱকুল আৰু মাছৰ বিভিন্ন মানে বহুত ইয়াত মানে অত্যাচাৰ দেখা গৈছে। মাছবিলাক মানে হয়তো কণা হৈ গৈছে, চৰাই চিৰিকটি আহি খাইছে। ইয়াৰ উপৰিও হ'ল কি আপোনাৰ এই পানীখিনি মানুহেও ব্যৱহাৰ কৰে, ধোৱা পখলা হয়তো কিছুমান জেগাত মানুহো ব্যৱহাৰ মানে খোৱা কামতো ব্যৱহাৰ কৰে। তো এনেকুৱা হ'লে মানেতো গোটেই মানে জীৱকুলৰ প্ৰতি এটা ভাবুকি আহিব। গতিকে মানে এইটো কথাটো কি হয় এতিয়া মানে তদন্ত এটা উচিত মানে তদন্ত এটা হ'লে মানে ভাল হয়। আৰু এইটো হয়তো কোনোবা এটা মানে আপোনাৰ ৰিগৰ পৰাই আহিব পাৰে। এতিয়া ক'ৰ পৰা আহিছে এতিয়া সঠিক আমি ধৰিব পৰা নাই। ঘাঁহবিলাক মৰি গৈছে, গেলা গোন্ধ আৰু মাছবিলাক দেখিছে আপোনালোকে উৎপাত কৰিছে, জঁপিয়াইছে। তো সেইবিলাক হয়তো মৰি যাব আৰু মানুহৰ প্ৰতিও খৰখজুৱতি বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে ইয়াৰ পৰা। গতিকে মানে আপোনালোকে যদি পাৰে মানে ইয়াত অকণমান চাই চিতি উৎসটো উলিয়াই উচিত তদন্ত এটা হ'বলৈ মই ভাল হয়। এইটোতকৈ ভয়ংকৰ ৰূপেই নাই। কি হৈছে তাকে কি চৰকাৰ এখন কৈছে যে চব দি আছোঁ, চব খাই আছে, চব দি দিলোঁ, এইটো একো আমি মানি নলওঁ। কিন্তু আমাক মুঠতে ভাল বস্তু লাগে, নদীখন পৰিষ্কাৰ হ'ব লাগে, মানুহখিনি জীয়াই থাকিব লাগে, বছ ইমানে কথা। আমাক বেলেগ ভাবুকি আমুক দিম তামুক দিম কৈ থাকিলে কি হ'ব? এতিয়া নদীখনৰ পানীয়ে খাওঁ যেনিবা, গাও ধুওঁ আমি, এতিয়া ধুব নোৱাৰোঁ, বিষাক্ত। গৰু জীৱ জন্তুৱে খাই সেইবোৰ মৰিছে, বেমাৰ হৈছে, মাছ কাছতো নাইকিয়াই হ'ল। গতিকে অকণমান বিজ্ঞানী এইখন বৈজ্ঞানিক যুগত যাতে অকণমান ভাল চিন্তা এটা কৰে। যিহেতু আমি দেখা পাইছোঁ আপোনাৰ দেহত আমি দেখা পাইছোঁ। দেহত মানে কি আৰু মোৰ দেহত বুলিয়ে নহয়, মোৰ কিডনী বেয়া হ'বলৈ আছে কেলা। এই মানে কেলৈ মোৰ ঘৰখনে পানী খায় বা পানী গা ধুৱে, ল'ৰাই ছোৱালীয়ে মাইকীয়ে আমি চবেই ধুওঁ। এইখনটো অৱস্থাই বেয়া, কিমান দুৰ্গন্ধ। কেতিয়াৰ পৰা হৈছে আপোনাৰ এই খৰখজুৱতি কেতিয়া? এইটো মানে আমি আৰু নদীত যিদিনাৰ পৰা আমাৰ নদীত বিষাক্ত পানী আহিছে সেইদিনাৰ পৰা এইবোৰ হৈছে। আমিতো নাজানো, আপোনালোক অহাৰ কাৰণে ভাল লাগিছে আজি। কিন্তু জনাবলৈ কিটোৱে আছে, ইমান ধুনীয়া ধুনীয়া মানুহ। হিমন্ত বিশ্ব শৰ্মা এজন মানে ভাল মানুহ, ডক্টৰ উপাধি লৈ পিনি তেওঁ অকণমান চাব লাগে, তেওঁ অকণমান চেষ্টা কৰিব লাগে। তেওঁৰ যিবোৰ সতীৰ্থ আছে তলতীয়া, তেওঁলোকক ক'ব লাগে যে সমাজখন পৰিষ্কাৰ তহঁতি কৰ, মই যাব নোৱাৰোঁ। ইয়াত থকাকেইটা বেছি 2 নম্বৰী মানুহ সিহঁতি অকল মাত্ৰ নিজৰ স্বাৰ্থ কেনেকৈ 2 টকা ঘটো, কেনেকৈ পাওঁ ক'ৰবাত, সেইবোৰ ধান্দাত নাহিলে পৰিৱেশটো একদম বিনষ্ট। আজি মানে মানুহ হিচাপত আমি জীয়াই থাকিব নোৱাৰিম। এনেই হিন্দু ক'লে নহ'ব, হিন্দু মুছলমান সকলোৱে মানুহ। কিন্তু বস্তুটো পৰিৱেশটো আমাৰ এইটো ৰাজনীতিৰ লগত নাহে, আমাৰ ধৰ্ম নীতি আমি থৈ দিব লাগিব। আমি ধৰ্ম নীতিৰ কথাটো ভাবিব লাগিব হৈ গৈছে। আৰু আপোনাৰ ছেকেণ্ডেৰী কথা মানে কি হ'ল, আপুনি ৰাতি গধূলি সময়ত মানে এনেকুৱা দুৰ্গন্ধ হাৱা মাৰে, সেই হাৱাটোৰ ভিতৰত মানুহৰ যে মানে স্নায়ু যে কিবা নহ'ব মানে একো মানে নাই। আৰু মাছবোৰ এনেকুৱা বেয়া লাগিছে, একদম মৰি মানে উপঙি হেৰি হৈ গৈছে, ঘাঁহবোৰ লগতে গেলি গৈছে। সেইকাৰণে মানে কি জীৱকুলৰ কাৰণেও মানে এটা প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। সেইকাৰণে আপোনালোকে ক'ত কি হৈছে, কেনেধৰণে বস্তুটো উৎপত্তি হৈছে, ইয়াক মানে উচিত তদন্ত এটা কৰি আপোনালোকে যাতে নিৰাময় কৰে যেন। প্ৰশাসনৰ লোক আহিছে নেকি? বৰ্তমানলৈকে আহি পোৱা নাই আৰু তেওঁলোকেও কোনো আমাৰ লগত যোগাযোগ কৰা নাই এতিয়ালৈকে। ওচৰে পাজৰে ONGC কিবা ৰিগ আছে নেকি? আমাৰ এইটুকুৰাতো এনেকুৱা ধৰণৰ হোৱা নাই, কিন্তু যিহেতু এটা ONGC বা যিয়ে নহওক লাগিলে তেলৰ যিটো এইটো মোৰ আমি তেনেকুৱা মানে সন্দেহ হৈছে, মানে হয়তো ৰিগৰ পৰা কিবা তেল বিৰিঙিছে, নহয়তো কিবা কয়লাৰ লগত কিবা এটা হেৰি হয়, সেনেকুৱা এটা উৎপত্তি হৈছে। প্ৰশাসনক কি অনুৰোধ জনাব আপোনালোকে? প্ৰশাসনক এইটো ক'ম যে আমাৰ জীৱকুলৰ অৰ্থাৎ মৎস্য উৎপাদনৰ লগতে আমাৰ যিখিনি আমাৰ গাঁৱলীয়া মানুহ আছে, নদী কাষৰীয়া মানুহ আছে, সেই মানুহখিনিৰ প্ৰতি যাতে এটা সুন্দৰ মানে এটা পৰিস্থিতি যাতে মোকাবিলা হ'ব পাৰে, পৰিৱেশটো যাতে সংঘটিত হ'ব পাৰে ধুনীয়াকৈ। সেইটো কাৰণে মানে প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে উচিত তদন্ত এটা কৰি ইয়াৰ যাতে গোটেই বস্তুটো পৰিৱেশটো মানে যাতে নিৰীক্ষণ কৰিব পাৰে ভাল।